ৰাজ্যৰ লগতে সমগ্ৰ গহপুৰতো চলিছে গণৰাজ্য দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি 1942 চনত দেশৰ স্বাধীনতাৰ বাবে গহপুৰ থানাত প্ৰাণ আহুতি দিছিল শ্বহীদ কনকলতা বৰুৱাই কিন্তু গহপুৰৰ এই ঐতিহাসিক থানাখনক যিদৰে পৰ্যটনথলীৰূপে গঢ়ি তুলিব লাগিছিল তেনেদৰে গঢ়ি তুলিব পৰা নাই চৰকাৰে শ্বহীদৰ নামত অসামৰিক চিকিৎসালয়খনৰ নামকৰণ কৰিলে যদিও নাই উপযুক্ত চিকিৎসা ব্যৱস্থা আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব পৰাগ শইকীয়াই গণৰাজ্য দিৱসলৈ মাজত মাতো কেইটামান দিন থকা প্ৰাকখনত এতিয়া সম্পূৰ্ণৰূপে গহপুৰ প্ৰশাসন সাজু হৈছে আৰু শ্বহীদৰ কথা বা দেশৰ স্বাধীনতাৰ কথা অহাৰ লগে লগে গহপুৰৰ নামটো ইতিমধ্যে প্ৰথমতেই আহে আৰু মই বৰ্তমান গহপুৰৰ যি শ্বহীদ কনকলতা বৰুৱাৰ যিখন থানাত শ্বহীদ হৈছিল মুকুন্দ কাকতি এই যিখন থানাত শ্বহীদ হৈছিল সেই থানাৰ প্ৰাংগণত আছো প্ৰথমতে মই ভিডিঅ' জাৰ্নেলিষ্ট প্ৰণৱ আছে প্ৰণৱক তাৰ সামগ্ৰিক দৃশ্য মই দেখাবলৈ অনুৰোধ জনাইছো যে শ্বহীদ কনকলতা বৰুৱা যি গহপুৰৰ যিখন ঐতিহাসিক থানা এই থানাতে দেশৰ বাবে প্ৰাণ আহুতি দিছিল দেশ স্বাধীন কৰিছিল তেখেতে আৰু এতিয়া মই কথা পাতিব যত্ন কৰোঁ এগৰাকী লোক আছে সচেতন গহপুৰৰ এগৰাকী সচেতন লোক আছে মই কথা পাতিব যত্ন কৰিছোঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমতে যিহেতু গণৰাজ্য দিৱসৰ লৈ মাজত মাথো কেইটামান দিন সম্পূৰ্ণ গহপুৰ প্ৰশাসনকে আদি কৰি বিভিন্ন দল সংগঠন সাজু হৈছে এই প্ৰাকখনত শ্বহীদ নগৰীৰ এই জেগাত আপুনি জন্ম লাভ কৰিছে আৰু শ্বহীদক লৈ আপুনি কেনেধৰণে কনকলতা বৰুৱাক লৈ কেনেদৰে গৌৰৱবোধ কৰে আপুনি নমস্কাৰ ভাৰতবৰ্ষৰ গণৰাজ্য দিৱসৰ প্ৰাকখনত মই প্ৰতিদিন টাইমৰ যোগেদি ৰাজ্যবাসীলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ আন্তৰিক ওলগ জনাইছোঁ আৰু এই সুযোগতে ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত যিসকল বীৰ বীৰাংগনা শ্বহীদ হৈছিল স্বাধীনতা যুঁজৰ সকলো সেনানীলৈ মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ এই সুযোগতে মই গৌৰৱবোধ কৰিছোঁ মই ক'বলৈ খুব গৌৰৱবোধ কৰিছোঁ যে ময়ো এগৰাকী গহপুৰৰ সন্তান কাৰণ পৃথিৱীৰ ইতিহাসত এগৰাকী 16 বছৰীয়া যুৱতীয়ে নাম ৰাখিবলৈ সক্ষম হোৱাটো সমগ্ৰ গহপুৰবাসীৰ বাবে এটা খুব গৌৰৱৰ বিষয় আজি এই গণতন্ত্ৰ দিৱসৰ প্ৰাকখনত মই এটা কথা দোহাৰিবলৈ গৌৰৱবোধ কৰিম যে কনকলতা বৰুৱাৰ শ্বহীদগৰাকীৰ নামত গহপুৰত চৰকাৰে যথেষ্ট পদক্ষেপ হাতত লৈছে আনকি গহপুৰ নগৰখনক পৰ্যটন নগৰী হিচাপে গঢ়ি তুলিবলৈও পদক্ষেপ গ্ৰহণ কৰিছে শ্বহীদগৰাকীৰ নামত কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয় গঢ়ি তুলিবলৈও যত্ন কৰিছে কিন্তু আমাৰ দুটামান কথা আমি ক'ব লাগিব সচেতন নাগৰিক হিচাপে দল সংগঠনৰ ঊৰ্ধ্বত থাকি মই ক'ব বিচাৰিছোঁ যে বৰ্তমান যিখন গহপুৰত কনকলতা অসামৰিক চিভিল হস্পিটেল আছে সেই হস্পিটেলখনৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বহুত সুন্দৰ আৰু গুৰুত্বপূৰ্ণ কথা যে ইয়াত ডায়েলাইচিছ চেণ্টাৰ পৰ্যন্ত আছে অসমৰ বহুত ঠাইৰ পৰা মানুহ আহি ইয়াত ডায়েলাইচিছ কৰেহি গৌৰৱৰ বিষয় কিন্তু আমাৰ বিভাগীয় যি তৎপৰতা চিকিৎসক যেনেকৈ থাকিব লাগে বা তাৰ একমডেশ্যন যেনেকৈ থাকিব লাগে সেইখিনি কিন্তু সম্পূৰ্ণ হৈ উঠা নাই আৰু মই আশা কৰিম অসম চৰকাৰে এই ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ চিকিৎসালয়খন শ্বহীদৰ নামত নামাকৰণ কৰা আছে যেনেদৰে হ'ব লাগিছিল বা এতিয়া বিশ্ববিদ্যালয়খনো শ্বহীদৰ নামত নামাকৰণ কৰাৰ তেওঁলোকে যোজা কৰি আছে যেনেদৰে বা এতিয়া আমি থানাখনৰ সন্মুখত আহিলোঁ এতিয়া থানাত এতিয়ালৈকে যিখন পৌৰাণিক থানা ইয়াৰ পৰ্যটনৰ বাবে ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে কিন্তু আজিও তলা ওলমি আছে এই বিষয়টো কি ক'ব সচাৰ্থত মানে ইয়াতে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে কিন্তু সেয়া প্ৰকৃতাৰ্থত ব্যৱহাৰিক দিশত মানে সম্পূৰ্ণ হৈ উঠা নাই এয়া হোৱাটো বহুত গুৰুত্বপূৰ্ণ কথা যিহেতু থানাখনৰ যিখন থানাত ব্ৰিটিছৰ 200-250 বছৰীয়া যি অপশাসন আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতি মষিমূৰ কৰি ব্ৰিটিছে যি উদণ্ডভাৱে অসমৰ নিৰীহ জনগণক বা ভাৰতবৰ্ষৰ নিৰীহ জনতাক হত্যা কৰিছিলে সেয়া স্বাধীনতাৰ যুঁজত জ্যোতিপ্ৰসাদৰ নেতৃত্বত মৃত্যু বাহিনী তৈয়াৰ কৰি সকলো থানাৰ পৰা ব্ৰিটিছৰ পতাকা উৰুৱাই আমাৰ দেশৰ পতাকা উৰুৱাৰ যি পদক্ষেপ গ্ৰহণ কৰিছিলে সেই তাৰে আলম লৈ 16 বছৰীয়া এগৰাকী যুৱতী যিগৰাকী মৃত্যু বাহিনীৰ সদস্য হ'ব নোৱাৰে তেওঁৰ যি হাবিয়া তেওঁৰ যি স্বাধীনতাৰ স্পৃহা সেই স্পৃহাক তেওঁ উদ্যমভাৱে তেওঁ মৃত্যু বাহিনীত যোগ কৰিছিল আৰু ইয়াতে আহি এইখন থানাতে আহি পেলাই তেওঁ
পুলিচৰ গুলীত প্ৰাণ আহুতি দিছিলে। এয়া সমগ্ৰ পৃথিৱীৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ঘটনা বুলি মই বিবেচিত কৰিছোঁ। আৰু যিহেতু এই গোটেই নগৰখনেই বা এইখন থানাতে যিহেতু কনকলতা বৰুৱাই ব্ৰিটিছৰ পতাকা উৰুৱাবলৈ যত্ন কৰিছিলে বা আমি সফলো হৈছিলোঁ, সেইগৰাকী শ্বহীদৰ নামত ইয়াত যেনেধৰণে যিমানবোৰ হ'ব লাগে সেয়া কিছু হ'লেও কম আমি লক্ষ্য কৰিছোঁ। যদিও এতিয়া বৰ্তমান ভোলাগুৰি চাহ বাগিচাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰাৰ দৰে 500 বিঘা মাটিত যি ৰাজ্যিক বিশ্ববিদ্যালয় কনকলতা বিশ্ববিদ্যালয় গঢ়ি তুলিব, সেয়া ইতিমধ্যে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় আৰু নালন্দা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক লৈ এখন কমিটি গঠন কৰিছে। আৰু এই হয়, ফেব্ৰুৱাৰী পৰাশক্তি মাহত আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ এই সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে।